নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছিলোঁ ভেন্দি কাৰী। সদায় নৰ্মেলকৈ খাই থকা হয়, আজি বোলো এনেকৈ মছলা কাৰী হিচাপে বনাওঁচোন। ভেন্দিখিনি একে সমান চাইজত কাটি লোৱা হয়, মাজত ফালি লোৱা হৈছে। আলুখিনি একে চাইজতে কৰিছোঁ, নহ'বা বেছি ডাঙৰ সৰু হ'লে নিসিজিব যে। এয়া তেল দি ল'লোঁ, অলপ ভেন্দিখিনি ফ্ৰাই কৰি ল'ম, লগতে আলুখিনিও ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই নকৰোঁ, অলপ ফ্ৰাই কৰি ল'ম। এয়া আলুখিনি ফ্ৰাই কৰি আছে, লগতে মই মছলাখিনি ৰেডি কৰি লৈছোঁ। এয়া লৈছোঁ জিৰা গুড়া, ধনিয়া গুড়া তেনেকৈ লৈছোঁ, আৰু লগতে কাশ্মীৰী ৰেড চিলি লৈছোঁ। এইটো কাশ্মীৰী ৰেড চিলিটো কালাৰৰ কাৰণে লৈছোঁ, লগতে হালধিও দি দিছোঁ, আৰু বেচন 1 চামুচ দিছোঁ, পিঁয়াজ 2টা লৈছোঁ, আৰু আদা নহৰু পেষ্ট। পিঁয়াজখিনি দি দিয়া হ'ল, তেলখিনি গৰম হোৱাৰ লগে লগে। মই আকৌ তেল বেলেগকৈ ব্যৱহাৰ নাই কৰা দেই, যিখিনি ভেন্দি ফ্ৰাই কৰিছিলোঁ, আলু ফ্ৰাই কৰিছোঁ, সেইখিনিতে আকৌ বনোৱা হৈছে। ইয়াত আদা নহৰু পেষ্টখিনি দি দিয়া হ'ল। ইয়াত ৰঙচুৱা হোৱালৈকে ভাজি থকা হ'ব, কম জুইত ভাজিব, নহ'বা দেৰি যাব যে। ইয়াৰ লগে লগে বেচনখিনি দি দিয়া হ'ল। লাহে লাহে ফ্ৰাই কৰি থাকিব, আৰু এয়া বনাই লোৱা পেষ্টখিনি দি দিয়া হ'ল মছলাৰ। লৰাই থাকিব, নহ'বা দেৰি যাব, আৰু জুইটো কমাই থ'ব গেছৰ, নহ'বা দেৰি যোৱা চান্স থাকে। লৰাই থাকিব লাহে লাহে যেতিয়ালৈকে তেলটো বিৰিঙি নাহে। মোৰ ওচৰত আজি বিলাহী নাছিলে কাৰণে মই টমেট' চচকে দিলোঁ, আৰু বিলাহী থাকিলে বেছি ভাল, বিলাহীৰ টেষ্টটো বেছি ধুনীয়া হয়। এয়া ভাজি আছোঁ মছলাখিনি, পানী অকণমান দিলোঁ। এয়া গোটেইখিনি দি দিয়া হ'ল, আৰু লাহেকৈ লৰাই দিব। মোৰ নিমখটো দিবলৈ থাকি গ'ল, মানে দিলোঁ কিন্তু মই ভিডিঅ' কৰিবলৈ থাকি গ'ল দেই। নিমখটো সোৱাদ অনুযায়ী দি দিব, লগতে আকৌ মোৰ পনীৰো আছিলে, দি দিলোঁ তাকো। বৰ সোৱাদ হৈছিলে দেই, আপোনালোকেও বনাই